নমস্কাৰ বন্ধুসকল ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ আপডেট আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহিল তিনটাকৈ বিভাগত চাকৰি মুকলি কৰি দিলে দেখিব পাৰিছে গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ ভ্যাকেন্সি হয় 8 পাস 10 পাস 12 পাস সকলো আবেদনসমূহ কৰি লব পাৰিব অসমৰ সকলোৰ বাবে চাকৰি আছে কেনেদৰে আবেদনসমূহ কৰিব পাৰিব কোনটো পদৰ ক্ষেত্ৰত কিমান কৈ এজ ক্ৰাইটেৰিয়া বিচাৰিছে সিলেকশন প্ৰসিডিউৰ বিচাৰিছে অৰ্হতা কিমান বিচাৰিছে সকলোখিনি কথা এই ভিডিঅ যোগে আলোচনা কৰা হ'ব সো যদি ভিডিঅটো ভাল পায় ভিডিঅ লাইক কৰি পাই লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব এনেকুৱা ভিডিঅ প্ৰতিদিনে পাই থাকিব আৰু মোৰ WhatsApp চেনেলে ভিডিঅ ডেসক্ৰিপচনত দিয়া আছে তাত গৈ আপোনালোকে ফলোটো কৰি দিব পাৰে তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেট সমূহ পাই থাকিব পাৰিব আৰু ভিডিঅটো যিমান পাৰ কিমান বন্ধুবৰ্গ শেয়াৰ কৰি দিয়ক যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেট সমূহ পাই থাকিব পাৰে তিনটাকৈ ভাগত ভ্যাকেন্সি সমূহ মুকলি কৰিছে এটা বিভাগৰ প্ৰায় তিনটা ভাগত ভ্যাকেন্সি সমূহ মুকলি কৰি দিছে 8 পাস 10 পাস গ্ৰেজুৱেচন সকলো আবেদন সমূহ কৰি লব পাৰিব সো যদি আপোনালোকে ইন্টাৰেস্টেড হয় যদি এলিজিবল হয় আবেদন সমূহ আপোনালোকে কৰি লব পাৰিব সাউথ সালমা মানকাছাৰ জুডিচিয়াল ফালৰ পৰা ভ্যাকেন্সি খিনি মুকলি কৰি দিছে পোন প্ৰথমে যেটো প্ৰথমটো বিভাগ হয় ইয়াৰ ক্ষেত্ৰত 6টাকৈ ভ্যাকেন্সি আপোনালোকে দেখিবলৈ পাব ডিস্ট্ৰিক্ট সেশন জজ সাউথ সালমা মানকাছাৰ ফালৰ পৰা প্ৰথমটো বিভাগৰ ভ্যাকেন্সি মুকলি কৰিছে লাষ্ট ডেট সম্পৰ্কে যে ক'বলৈ যাওঁ 8/8/2025 মানে আপোনালোকে আগষ্ট মাহৰ 8 তাৰিখ পৰ্যন্ত ভ্যাকেন্সি কিটা ক্ষেত্ৰত আবেদন সমূহ কৰি লব পাৰিব প্ৰথম যেটো ভ্যাকেন্সি যেটো পিয়নৰ ভ্যাকেন্সি মুকলি কৰিছে ইয়াৰ ক্ষেত্ৰত 5টাকৈ ভ্যাকেন্সি দেখিবলৈ পাব ইউআৰ ক্যাটাগৰীৰ ক্ষেত্ৰত 3টা ভ্যাকেন্সি আছে এসটি প্লেনৰ ক্ষেত্ৰত এটা ভ্যাকেন্সি আছে আৰু এসসি ক্ষেত্ৰত এটা ভ্যাকেন্সি আপোনালোকে দেখিবলৈ পাব সো যদি আপোনালোকে ইন্টাৰেস্টেড হয় এলিজিবল হয় আপোনালোকে আবেদন সমূহ কৰি লব পাৰিব স্কেল অফ পে 12 পৰা 37000 টকা পৰ্যন্ত লাভ কৰিব পাৰিব লগতে গ্ৰেড পে লাভ কৰিব 3900 টকা সো যদি ইন্টাৰেস্টেড হয় এলিজিবল হয় আবেদন সমূহ কৰি লব পাৰিব এডুকেশন কোৱালিফিকেশন দেখিছে মিনিমাম 8 পাস কৰিলে আপোনালোকে আবেদন সমূহ কৰি লব পাৰিব মিনিমাম 8 পাসৰ পৰা 12 পাসৰ ভিতৰত হলে আবেদন সমূহ কৰি লব পাৰিব আৰু যেটো প্ৰসেস সাৰ্ভাৰৰ ভ্যাকেন্সি ইয়াৰ ক্ষেত্ৰত এটাকৈ ভ্যাকেন্সি আছে ইউআৰ ক্যাটাগৰী কাৰণে দিয়া আছে স্কেল অফ পে 14 পৰা 70000 টকা দিয়া আছে গ্ৰেড পে 5200 টকা এসেনশিয়াল কোৱালিফিকেশন গ্ৰেজুৱেচন পাস কৰিলে আবেদন সমূহ কৰি লব পাৰিব এজ লিমিটটো দেখিব পাৰিছে 18 পৰা 40 বছৰৰ ভিতৰত হলে আবেদন সমূহ কৰিব পাৰিব এজ সিলেকশন সমূহ লাভ কৰিব পাৰিব এসএসসি ক্ষেত্ৰত 5 বছৰকৈ ওবিসি ক্ষেত্ৰত 3 বছৰকৈ আৰু পিডব্লিউবিডি ক্ষেত্ৰত 10 বছৰ পৰ্যন্ত ৰিলেক্সেশন সমূহ লাভ কৰিব পাৰিব সো যদি আপোনালোকে ইন্টাৰেস্টেড হয় যদি আপোনালোকে আবেদন সমূহ কৰিম বুলি ভাবিছে আপোনালোকে আবেদন সমূহ কৰি লব পাৰিব এই দেখিব পাৰিছে এজ লিমিটৰ কথা জনাইছো 18 পৰা 40 বছৰ হাউ টু এপ্লাই ইয়াৰ কাৰণে আপোনালোকে অফলাইন যোগে আবেদন কৰিব লাগিব যিখন আসাম ষ্টেণ্ডাৰ্ড ফৰ্ম পায় বা আসাম গেজেটেড পাৰ্টনাৰ ফৰ্ম পায় সেই ফৰ্মখন ভালদৰে আপোনালোকে ফিল আপ কৰিব লাগিব ফিল আপ কৰি পেলাই আপোনালোকে আবেদন সমূহ কৰি লব পাৰিব সো যদি আপোনালোকে ইন্টাৰেস্টেড হয় যদি আপোনালোকে আবেদন সমূহ কৰিম বুলি ভাবি আছে তেন্তে ভ্যাকেন্সি কিটাৰ ক্ষেত্ৰত আপোনালোকে আবেদন সমূহ কৰি লব পাৰিব আপোনালোকৰ এটা ভাল সুযোগ আৰু এটা সুবিধা আছে সুযোগ আৰু সুবিধা আপোনালোকে গ্ৰহণ কৰিব পাৰে লাষ্ট ডেটটো মই জনাইছো 8 আগষ্টৰ আগতে আপোনালোকে আবেদন সমূহ কৰি লব লাগিব সো যদি আবেদন সমূহ কৰিম বুলি ভাবি আছে আপোনালোকে কৰি লব পাৰিব আপোনালোকে এটো আবেদনটো নিজে হলো কৰিব পাৰে নাবা পোষ্ট অফিচে যোগেও আপোনালোকে ফৰ্মখন সেন্ড কৰিলে আবেদন সমূহ হৈ যাব সো যদি ইন্টাৰেস্টেড হয় যদি এলিজিবল হয় আবেদন সমূহ কৰিম বুলি ভাবি আছে তেন্তে ভ্যাকেন্সি কিটাৰ ক্ষেত্ৰত আবেদন সমূহ কৰি লব পাৰিব মই ডিটেইলছ খিনি আপোনালোকক জনাই দিছো নেক্সট যেটো ডিপাৰ্টমেন্ট অফ ভ্যাকেন্সি মুকলি কৰিছে হেতুলে গৈছো নেক্সট যেটো ডিপাৰ্টমেন্টৰ ভ্যাকেন্সি মুকলি কৰিছে হেতু মুকলি কৰিছে আপোনালোকৰ ইণ্ডিয়ান এয়াৰফোৰ্স ৰিক্ৰুটমেন্টৰ ফালৰ পৰা ইয়াত ইণ্ডিয়ান এয়াৰফোৰ্স মানে বায়ু সেনা বিভাগৰ ফালৰ পৰা ভ্যাকেন্সি মুকলি কৰি দিছে ইয়াত আপোনালোকে দেখিছে এপ্লাই অনলাইন যোগে কৰিব পাৰিব বায়ু সেনা বিভাগৰ যিটা ভ্যাকেন্সি মুকলি কৰিছে সেইটা ক্ষেত্ৰত আপোনালোকে এপ্লাই অনলাইন যোগে কৰি লব পাৰিব নিজৰ মোবাইলৰ পৰা সো যদি ইন্টাৰেস্টেড হয় যদি এলিজিবল হয় আপোনালোকে আবেদন সমূহ কৰি লব পাৰিব বায়ু সেনা বিভাগৰ যিটা ভ্যাকেন্সি মুকলি কৰিছে ইয়াত দেখিব পাৰিছে পোষ্ট নেম দেখিছে অগ্নিবীৰ বায়ু ভ্যাকেন্সি মুকলি কৰিছে ইনটেক দেখিব পাৰিছে 2/26 আৰু বেছ মানে আৰু ইয়াৰ এয়াৰ ফোৰ্সৰ ফালৰ পৰা ভ্যাকেন্সি কিনি আছে অগ্নিপথ স্কিমৰ আন্ডাৰত 12 পাস কৰিলে আবেদন সমূহ কৰি লব পাৰিব সো যদি ইন্টাৰেস্টেড হয় এলিজিবল হয় আবেদন সমূহ কৰি লব পাৰিব এজ লিমিটটো আপোনালোকে 2nd জুলাই 2005 পৰা 2nd জানুৱাৰী 2009 ভিতৰত হ'ব লাগিব তেতিয়া আবেদন সমূহ কৰি লব পাৰিব আপাৰ এজ লিমিট 21 বছৰলৈকে আছে এডুকেশন কোৱালিফিকেশন আপোনালোকৰ মিনিমাম 12 পাস কৰিলে আপোনালোকে আবেদন সমূহ কৰি লব পাৰিব সো যদি আপোনালোকে ইন্টাৰেস্টেড হয় যদি আপোনালোকে আবেদন সমূহ কৰিম বুলি ভাবি আছে তেন্তে ভ্যাকেন্সি কিটাৰ ক্ষেত্ৰত আবেদন সমূহ আপোনালোকে কৰি লব পাৰিব স্যালাৰি ক্ষেত্ৰতে ধুনিয়াকৈ স্যালাৰি ক্ষেত্ৰত লিখি থোৱা আছে কিমান কৈ লাভ কৰিব হাউ টু এপ্লাই ইয়াৰ ক্ষেত্ৰত আপোনালোকৰ যেটো ইণ্ডিয়ান এয়াৰফোৰ্সৰ অফিচিয়েল ৱেবছাইট আছে সেই অফিচিয়েল ৱেবছাইটৰ যোগে গৈ আবেদন সমূহ কৰি লব পাৰিব আজি ভিডিঅ মানে যদি ভিডিঅ ভাল ভিডিঅ লাইক কৰি পেলাই লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব এনেকুৱা ভিডিঅ প্ৰতিদিনে পাই থাকিব আৰু এডভাৰটাইজমেন্টৰ এপ্লাই লিংকটো ভিডিঅ ডেসক্ৰিপচনত দিয়া আছে তাত ভিজিট কৰি আপোনালোকে ভালদৰে চাই মেলি আবেদন সমূহ কৰি লব পাৰিব আজি ভিডিঅ মানে যদি ভিডিঅ ভাল ভিডিঅ লাইক কৰি পেলাই লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব